আজিৰ পৰা আৰম্ভ হ'ল চৰাইদেউ মহোৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঐতিহাসিক চৰাইদেউ মহোৎসৱ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামত বিগত সময়ৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ। আজিৰ পৰা আৰম্ভ হোৱা মহোৎসৱ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। চৰাইদেউবাসীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ। মহোৎসৱৰ প্ৰথমটো দিন অৰ্থাৎ আজি বিশেষ হৈ পৰিছে। সকলোৰে মনত উৎসুকতাই বিৰাজ কৰিছে। 2015 চনৰ পৰা অনুষ্ঠিত হৈ অহা চৰাইদেউ মহোৎসৱ এইবাৰ দশমবাৰৰ বাবে অনুষ্ঠিত হৈছে। বিগত সময়তকৈ ব্যতিক্ৰমী ৰূপত এই মহোৎসৱ অনুষ্ঠিত কৰিছে। প্ৰথম দিনটোত পতাকা উত্তোলন কৰি টাই আহোম গীতেৰে মহোৎসৱৰ শুভাৰম্ভণি কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। 2024 চনৰ 26 জুলাই তাৰিখে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে চৰাইদেউ মৈদাম সমগ্ৰ বিশ্বতে বিশেষ হৈ পৰিল। দেশ বিদেশৰ বিভিন্ন পৰ্যটকে প্ৰতিদিনে আহি ভিৰ কৰেহি ঐতিহাসিক চৰাইদেউ মৈদামত। আজিৰ পৰা আৰম্ভ হোৱা মহোৎসৱ চাবলৈও দেশ বিদেশৰ বিভিন্ন পৰ্যটক অহাৰ সম্ভাৱনা আছে। মহোৎসৱৰ বিশেষ হিচাপে টাই আহোম জনগোষ্ঠীৰ লোকসংস্কৃতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল ধেমালিৰ প্ৰতিযোগিতা, বিভিন্ন কাৰ্যসূচীৰ লগতে বৃহৎ বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলাৰে চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে। পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে অবিৰতভাৱে চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। উল্লেখ্য যে 600 বছৰ ধৰি আহোমৰ ইতিহাস ধৰি ৰখাৰ বাবেই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে আৰু পূৰ্বতকৈ অধিক সুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আহোমৰ পৰম্পৰাগত নীতি নিয়মেৰে আৰম্ভ হ'ল চৰাইদেউ মহোৎসৱৰ প্ৰথমটো দিন। এইবাৰ পূৰ্বতকৈ অধিক লোকে চৰাইদেউ মহোৎসৱত ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে বিষয়ববীয়াসকলে। দশমবাৰৰ কাৰণে চৰাইদেউ মহোৎসৱ উদযাপন কৰা হৈছে। আজি এই চৰাইদেউ মহোৎসৱৰ যি দশমবাৰ অনুষ্ঠিত কৰা তাৰ উদ্দেশ্য হৈছে আমি 2015 চনতে এই মহোৎসৱ জন্ম দিছিলোঁ আৰু এই মহোৎসৱৰ জৰিয়তে যাতে আমাৰ এই চৰাইদেউ অঞ্চল কেনেধৰণে হাইলাইট কৰিব পাৰি, কেনেধৰণে আমি ধৰি লওক প্ৰচাৰ কৰিব পাৰোঁ, প্ৰচাৰ আৰু প্ৰসাৰতা বঢ়াব পাৰোঁ, এনেকুৱা ধৰণৰ মানসিকতাই এই চৰাইদেউ মহোৎসৱ আমি উদযাপন কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত এই চৰাইদেউ মহোৎসৱ আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত এটা মাইলখুঁটি হিচাপে পৰিগণিত হ'ল। যিহেতু আজি চৰাইদেউ মহোৎসৱৰ লগতে আমাৰ যিসকল আমাৰ বিভাগীয় চৰকাৰী বিষয়া আছে, এই বিষয়াসকলৰ যি প্ৰচেষ্টা যেনেকৈ অব্যাহত ৰাখিছিল, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 19 চনত চৰাইদেউ মহোৎসৱলৈ আহি 25 কোটি টকা দিছিল আৰু সেই 25 কোটি টকা এই অঞ্চল বিভিন্ন ধৰণৰ উন্নয়নৰ লগতে যিখিনি কাম কৰিব লাগে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি প্ৰয়োজন সকলোখিনি গঢ়ি তুলিব সক্ষম হৈছিল বিভাগীয় বিষয়াসকল। লগতে এই অঞ্চল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে বিভিন্ন দল, সংগঠন, স্থানীয় ৰাইজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰি যাতে আমাৰ যি পৰম্পৰা, এই পৰম্পৰা অটুট ৰাখি যাতে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ এটা সাংস্কৃতিক ভাৱে স্বীকৃতি পাবলৈ যি প্ৰয়াস কৰা হৈছিল আমি সফল হ'লোঁ।